সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ অসমীয়া ভাষাৰ ব্যাকৰণ। তোমালোকক এইবাৰ লকডাউনৰ কাৰণে তোমালোকক 30% চিলেবাছ যিহেতু কমাই দিছে, তাৰ বাবে আমাৰ বিভক্তি পাৰ্টটো বাদ পৰিছে। গতিকে এতিয়া আমাৰ পঢ়াবলগীয়া ভাগকেইটা হ'ল অসমীয়া ভাষাৰ ব্যাকৰণ সম্পৰ্কে কিছুমান কথা, আৰু তাৰ লগতে প্ৰত্যয় আছে, জতুৱা ঠাঁচ আছে। গতিকে আজি আমাৰ এই ভিডিঅ'টোত মই ব্যাকৰণ কাক কয়, ব্যাকৰণৰ উপাদানবিলাক কি, প্ৰত্যয় কাক কয়, প্ৰত্যয়সমূহৰ ভাগ আৰু জতুৱা ঠাঁচ সম্পৰ্কে আলোচনা কৰিম। আহাচোন আমি ভিডিঅ'টিলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ লকডাউনৰ কাৰণে আমাৰ ব্যাকৰণ পাৰ্টটোৰ বিভক্তি অংশটো বাদ পৰিছে। বিভক্তি যিহেতু বৰ এটা মেইন কুৱেশ্যন হয় বা এটা প্ৰধান ভাগ হয়, এইবাৰ যিহেতু বিভক্তি আঁতৰাই দিছে, গতিকে আমাৰ ব্যাকৰণৰ পাঠটোৰ আগছোৱাত যিখিনি ব্যাকৰণৰ কথা আছে, এই কথাখিনি এইবাৰ খুব বেছি কি হ'ব, ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকক আজি মই ব্যাকৰণৰ এই পাৰ্টটো লগতে প্ৰত্যয় সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকক মই প্ৰথমতে এটা কথা কৈ লওঁ, তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক আঁকোৱালি লৈছা, বহুত ধৰণৰ কমেণ্ট কৰিছা। তোমালোকে হয় কিছুমান অসুবিধা তোমালোকে মোৰ ভিডিঅ'ৰ পৰা পাইছা, যিবিলাক ধৰি লোৱা বৰ স্পষ্ট নহয়, মাতটো সৰুকৈ ওলাইছে বুলি কৈছা। তোমালোকে অলপ কষ্ট কৰি হ'লেও ভিডিঅ'খিনি চাবলৈ চেষ্টা কৰিবা। মই তোমালোকক আগতেও কৈছোঁ, তোমালোকে কিতাপতে পাঠটো আছে, পাঠটো উলিয়াই ল'বা। মইতো পাঠৰ পৰাই বুজাইছোঁ, পাঠটো উলিয়াই ল'বা আৰু ভিডিঅ'টো কথাখিনি শুনিবা। আৰু যিখিনি নোটছ দিছোঁ, এই নোটছখিনি মই যেতিয়া বুজাই দিছোঁ, তোমালোকৰ যদি বুজিবলৈ অসুবিধা হৈছে, মই ডেছক্ৰিপশ্যন বক্সত মই PDF ফাইল খুলি পেলাই মই দি দিছোঁ। তোমালোকে সেইটো খুলি তাৰ পৰা লিংকটো খুলি তোমালোকে তাৰ পৰা এনচাৰবিলাক লিখি ল'বা। গতিকে একেখিনি কথা বাৰে বাৰে তোমালোকে নক'বা যে মই এইটো বুজা নাই, সেইটো কৰা নাই হা। গতিকে বুজিব চেষ্টা কৰা। আমাৰ উদ্দেশ্য হৈছে তোমালোকক এই লকডাউন পিৰিয়ডটোত তোমালোকক অলপ সহায় কৰা। আমাৰ উদ্দেশ্য এইটোৱে কেৱল। গতিকে তোমালোকে আজি ব্যাকৰণ পাঠটোৰ কাৰণে তোমালোকে সাজু হোৱা। এতিয়া অসমীয়া ভাষাৰ ব্যাকৰণ বুলি কওঁতে প্ৰথমতে ব্যাকৰণ কাক বোলে? প্ৰশ্ন হ'ব, ব্যাকৰণ কাক বোলে? মই এই প্ৰশ্ন উত্তৰসমূহ লিখি পেলাই মই তোমালোকক আকৌ মই ডেছক্ৰিপশ্যন বক্সত মই দি দিম। ব্যাকৰণ কাক বোলে? ব্যাকৰণত ভাষাৰ কোনকেইটা উপাদানৰ আলোচনা কৰা হয়? উত্তৰত তোমালোকে ক'বা, কোনো এটা ভাষাৰ গঠন পদ্ধতিৰ বিজ্ঞানসন্মত আৰু তন্নতন্ন বিচাৰ বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ। অৰ্থাৎ ব্যাকৰণত নিৰ্দিষ্ট ভাষা এটাৰ গাঁথনিক দিশৰ বিশ্লেষণ বিজ্ঞানসন্মত তথা শৃংখলাবদ্ধভাৱে দাঙি ধৰা হয়। তোমালোকক চোৱা, প্ৰথম এই চোৱা আৰম্ভ হৈছে, আৰু ইয়াত ব্যাকৰণ কাক বোলে বুলি কোৱাৰ লগে লগে এই কথাখিনি ইয়াৰ পৰা ইয়ালৈকে লিখিলেই হ'ব। আমি জানো যে কোনো এটা ভাষাৰ গঠন পদ্ধতি সি বিজ্ঞানসন্মত হ'ব লাগিব আৰু তাৰ বিচাৰ বিশ্লেষণ পদ্ধতি তন্নতন্নকৈ আলোচনা কৰাৰ ভিতৰত হ'ব লাগিব, আৰু তাত নিৰ্দিষ্ট ভাষা এটাৰ গাঁথনিক দিশত তাৰ যিটো বিচাৰ বিশ্লেষণ তাক পদ্ধতিগতভাৱে তাক দাঙি ধৰা হয়। সেইকাৰণে আমি এটা কথা জানো যে ব্যাকৰণ পুথি এখন পঢ়িলে এটা ভাষা শুদ্ধকৈ ক'ব পাৰি বা লিখিব পাৰি, এই কথাটোকে আমি অকল ধাৰণা কৰিলে নহ'ব। গতিকে ব্যাকৰণৰ বিষয়ে আমি কিছু কথা জনা দৰকাৰ বা ব্যাকৰণৰ পদ্ধতিৰ বিষয়ে আমি জানিব লাগে। এতিয়া আমি কৈছোঁ ব্যাকৰণত ভাষাৰ কোনকেইটা উপাদানৰ কথা আলোচনা কৰা হয়। প্ৰধানত ব্যাকৰণত ভাষাৰ 4টা উপাদানৰ কথা আলোচনা কৰা হয়। সেই উপাদানকেইটা হৈছে ধ্বনি, শব্দ, বাক্য আৰু অৰ্থ। মই আকৌ কৈছোঁ, ধ্বনি, শব্দ, বাক্য আৰু অৰ্থ। এইখিনিতে প্ৰশ্নটো হ'ল কি, ব্যাকৰণ কাক বোলে? ব্যাকৰণ
ব্যাকৰণত ভাষাৰ কোনকেইটা উপাদানৰ কথা আলোচনা কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ আমি ক'লোঁ। তাৰপিছতেই দ্বিতীয় প্ৰশ্নটো হ'ব বাকধ্বনি বা ধ্বনি কাক বোলে? আমি আগতেই কৈছোঁ ব্যাকৰণৰ উপাদানসমূহ হৈছে ধ্বনি, শব্দ, বাক্য আৰু অৰ্থ। গতিকে প্ৰথমতে আমি ল'ম ধ্বনিৰ কথা। ধ্বনি হৈছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। এটা সৰু প্ৰশ্ন তোমালোকলৈ হয়তো ঠেলি দিব পাৰে, ধ্বনি কি? ধ্বনি ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। মানুহে শ্বাস-প্ৰশ্বাস লওঁতে হাওঁফাওঁলৈ বায়ু সোমায় আৰু হাওঁফাওঁৰ পৰা বায়ু ওলাই আহে। এই বায়ু প্ৰবাহক বাগিন্দ্ৰৰ অন্তৰ্গত অংগ ওঠ আৰু জিভাৰ সহায়ত দাঁত, তালু আদিৰ অংগবোৰত ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয় তাকে বাকধ্বনি বা ধ্বনি বোলে। অন্য কথাত মানুহৰ মাত বা কথাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবোৰেই হৈছে বাকধ্বনি। মই তোমালোকক এতিয়া অকণমান বহলকৈ ক'ম কিতাপৰ লগত সংগতি ৰাখি। আমি কৈছোঁ মানুহে বাগিন্দ্ৰৰ সহায়ত, কোনখিনি জেগা বাগিন্দ্ৰ? আমাৰ মুখমণ্ডলৰ যিখিনি অংশ সেইখিনি বাগিন্দ্ৰিয়। তাতে আমাৰ কি আছে? ওঠ, জিভা, দাঁত, তালু, ঘটিকা, গলকোষ, শ্বাসনলী, নাসিকা বিবৰ, হাওঁফাওঁ আদি অংগসমূহ। এই যে আমি যেতিয়া শব্দবোৰ উচ্চাৰণ কৰোঁ, বৰ্ণবিলাক যেতিয়া উচ্চাৰণ কৰোঁ, আমাৰ নাভিৰ পৰা মূল কেন্দ্ৰস্থল হৈছে নাভি। নাভিৰ পৰা যেতিয়া সেই বায়ু যেতিয়া মুখগহ্বৰৰ ভিতৰেদি যেতিয়া বাহিৰলৈ ওলাই যায়, তেতিয়া কেতিয়াবা ই ওঠত খুন্দা খায়, কেতিয়াবা জিভাত খুন্দা, কেতিয়াবা দাঁত, কেতিয়াবা তালু, ঘটিকা, এই বাগিন্দ্ৰৰ যিবিলাক অংগ, এই অংগত খুন্দা খাই বাহিৰলৈ যেতিয়া ওলায়, তেতিয়া বিভিন্ন ধৰণৰ ধ্বনিৰ উচ্চাৰণ হয় আৰু সেইবাবে তাক কি বুলি কোৱা হয়? বাকধ্বনি বুলি কোৱা হয়। মানুহে কি হয়? শ্বাস-প্ৰশ্বাস লওঁতে বায়ু ভিতৰলৈ সোমায় আৰু বায়ু হাওঁফাওঁৰ পৰা বায়ু বাহিৰলৈ ওলাই আহে। আৰু এই বায়ু প্ৰবাহৰ সোঁতক ওঠ আৰু জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ফলত যি নাদৰ সৃষ্টি হয় সেয়া হৈছে বাকধ্বনি। এতিয়া কথা হৈছে, চোৱা, তোমালোকে চাবা এটা কথা, চিম্পুলকৈ ভাবাচোন, আমি যেতিয়া প উচ্চাৰণ কৰোঁ, তুমি নিজে প উচ্চাৰণ কৰি চোৱাচোন। প বুলি কওঁতে আমাৰ কি হৈছে? ওঠ দুখন কি হৈছে? জাপ নোখোৱাকৈ প উচ্চাৰণ আমি কৰিব নোৱাৰোঁ। তালব্য শ বুলি কওঁতে জিভাৰ মাজভাগে তালুত দুবাৰকৈ স্পৰ্শ কৰিছে আৰু তাৰ ফলত কি হৈছে? তালব্য শ আখৰটো উচ্চাৰণ হৈছে। এতিয়া মই মাত্ৰ এইটো কথাকে ক'ব খুজিছোঁ যে ভিতৰৰ পৰা ওলাই অহা বায়ু, গৰ্ভৰ পৰা ওলাই অহা বায়ু যেতিয়া কি হয়? বাগিন্দ্ৰিয়ত যেতিয়া বিভিন্ন অংশত যেতিয়া খুন্দা খাই বাহিৰলৈ ওলাই আহে, তেতিয়া ধ্বনিৰ সৃষ্টি হয় আৰু ইয়াকে কি কোৱা হয়? বাগিন্দ্ৰৰ বাকধ্বনি বুলিও কোৱা হয়। ইয়াৰ পিছতে হৈছে ধ্বনিৰ বিশিষ্ট ৰূপটোৱে হৈছে বৰ্ণ। প্ৰশ্ন হ'ব, বৰ্ণ কাক বোলে? তুমি ভাবিবা বৰ্ণ আৰু কি? কৈ দিম, কিন্তু তাক যদি সুসংহতভাৱে লিখিব নোৱাৰা তেতিয়াহ'লে হয়তো নম্বৰটো নাপাবও পাৰা। সেইকাৰণে আমি কৈছোঁ যে ধ্বনিৰ বিশিষ্ট ৰূপটোৱে হৈছে বৰ্ণ, অৰ্থাৎ কোনো এটা ভাষাৰ সুকীয়া উচ্চাৰণ বৈশিষ্ট্য থকা ধ্বনিবোৰে হৈছে সেই ভাষাটোৰ বৰ্ণ। আনহাতে আখৰ বা ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীক, ধ্বনি, বৰ্ণ আৰু আখৰৰ নিজা অৰ্থ নাই। আমি বৰ্ণ কাক বোলে গম পালোঁ। এইবিলাক সৰু সৰু কথা তোমালোকে আগতেও পাই আহিছা। গতিকে কিন্তু ইয়াত এতিয়া প্ৰসংগ আহিছে কাৰণে আমি বৰ্ণনা কৰিবলৈ বাধ্য হৈছোঁ। ইয়াৰ পিছতে আহিলে শব্দ। এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে। এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে কি বুলি কয়? শব্দ বুলি কয়। কেতিয়াবা ই এটা আখৰো হ'ব পাৰে, এটা বৰ্ণও হ'ব পাৰে, বা কেতিয়াবা ই একাধিকো হ'ব পাৰে। কিন্তু এটাই হওক বা একাধিকেই হওক, ই কি হ'ব লাগিব? অৰ্থ প্ৰকাশ কৰিব লাগিব। ইয়াতে উদাহৰণ দিছে ই, সি, ক, এইবিলাক এটা বৰ্ণৰে অৰ্থ প্ৰকাশ কৰিছে। মানুহ, গৰু, ঘৰ আদি। শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে ইয়াৰ লগত জড়িত অৰ্থটো আপোনা আপুনি স্পষ্ট হয়। কেতিয়াবা আকৌ দুটা
ভিন্ন অৰ্থযুক্ত শব্দ লগ লাগিও এটা অৰ্থযুক্ত শব্দ গঠন হ'ব পাৰে, যেনে তলসৰা, তলা নলা, চকু মুদা ইত্যাদি। এনেধৰণে কি হয়, শব্দৰ গঠন হয়। ইয়াৰ পিছতে আহিলে বাক্য। আমি ক'ম বাক্য কাক বোলে বা বাক্য বুলিলে কি বুজা। ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধে হৈছে বাক্য। ই কি কৰে, শব্দৰ সু-সমন্বয় কৰে। এতিয়া আমি ডেফিনেশ্যন হিচাপত যদি কওঁ, সংজ্ঞা হিচাপত যদি কওঁ, আমি ক'ম পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টি একোটা মনোভাৱ পূৰ্ণকৈ প্ৰকাশ কৰিব পাৰিলে একোটা বাক্য হয়। পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টি, আমি শব্দৰ সমষ্টি হ'ব লাগিব, ই পৰস্পৰ সম্বন্ধ থাকিব লাগিব আৰু ই অৰ্থ প্ৰকাশ কৰিব লাগিব, তেতিয়া ই কি হ'ব, বাক্য হ'ব। বাক্যত সংযুক্ত শব্দবোৰ এটা ক্ৰমত লগ লাগে। পূৰ্ব প্ৰসংগ থাকিলে কেতিয়াবা এটা শব্দৰে বাক্য গঠন হ'ব পাৰে। তুমি ভাত খালানে, 3টা শব্দৰে হ'ল। প্ৰশ্ন কৰিলে খালোঁ, এটা শব্দৰে উত্তৰ দিলে। গতিকে শব্দ বুলি ক'লে কি, বাক্য বুলি ক'লে কি হয়, কেতিয়াবা কেইবাটাও শব্দৰ লগ লাগি পেলাই কেতিয়াবা এটা বাক্য হ'ব পাৰে আৰু কেতিয়াবা এটা শব্দৰেও কি হ'ব পাৰে, বাক্য হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে ব্যাকৰণ বিষয়ক কথা। আমি ধ্বনি, শব্দ, বাক্য, ইয়াৰ আমি সংজ্ঞা, আমি উদাহৰণসহ আমি দিব লাগিব যদি প্ৰশ্ন আহে। তোমালোকে এটা কথা জানিবা, যেতিয়াই কোনো সংজ্ঞা সোধে বা কাক বোলে, কিয়, কি বুজা, এনেধৰণৰ কয়, সদায় তোমালোকে ডেফিনেশ্যনটো লিখোঁতে সদায় উদাহৰণসহ তোমালোকে ব্যাখ্যা কৰিবা। এতিয়া আহোঁ প্ৰত্যয়ৰ ভাগলৈ। এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ'ব, প্ৰত্যয় কি বা প্ৰত্যয় বুলিলে কি বুজা। অসমীয়া ভাষাত প্ৰত্যয় কেইবিধ, এই প্ৰত্যয়সমূহৰ সংযোগত অসমীয়া ভাষাৰ শব্দ সাধনৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা। বা প্ৰত্যয় কাক বোলে, অসমীয়া ভাষাত প্ৰত্যয়ৰ সংযোগত কেনেদৰে শব্দ সাধন হয়, উদাহৰণসহ দেখুওৱা। এইটো একদম এইবাৰৰ পৰীক্ষাত আহিবলগীয়া মূল প্ৰশ্ন। এই প্ৰশ্নটো আহিবই আৰু সকলোতকৈ ডাঙৰ কথা, তোমালোকে গোটেই প্ৰত্যয়ৰ বিষয়ে মানে খুটি নাটি জনাটো খুব দৰকাৰ। এতিয়া আমি আহোঁ, আমি ক'ম প্ৰত্যয় বুলিলে কি বুজা। যিবোৰ স্বৰ্গই আন মূল বা মুক্ত প্ৰাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দ সাধন কৰিব পাৰে, সেইবোৰ স্বৰ্গকে প্ৰত্যয় বোলে। মই আকৌ কৈছোঁ, যিবোৰ স্বৰ্গই আন মূল বা মুক্ত প্ৰাকৃতিৰ লগত যোগ হৈ নতুন নতুন অৰ্থবহ শব্দৰ সাধন কৰিব পাৰে, সেইবোৰ স্বৰ্গকে প্ৰত্যয় বোলে। যেনে ফুল যোগ অনি, ফুলনি, খেতি যোগ অক, খেতিয়ক, খা যোগ অন, খাৱন, অনা যোগ অসমীয়া, অনা অসমীয়া আদি। এতিয়া অসমীয়া ভাষাত প্ৰত্যয়ৰ সংযোগত দুই ধৰণে শব্দৰ সাধন কৰিব পাৰি। এটা হৈছে মূল শব্দৰ আগত সৰ্গ যোগ হয়, মনত ৰাখিবা, মূল শব্দৰ আগত সৰ্গ যোগ হয়, আৰু 2 মূল শব্দৰ পিছত সৰ্গ যোগ হয়। গতিকে মূল শব্দৰ আগত যোগ হোৱা সৰ্গবোৰক উপসৰ্গ বা পূৰ্বসৰ্গ আৰু মূল শব্দৰ পিছত যোগ হোৱা সৰ্গবোৰক পৰসৰ্গ বোলে। মনত ৰাখিবা, এইটোৱেই হৈছে প্ৰত্যয়ৰ মূল জানিবলগীয়া কথা। আমি কৈছোঁ যে মূল শব্দৰ আগত যোগ হোৱা সৰ্গবোৰক আমি উপসৰ্গ বুলি কওঁ। আমি জানো সদায় শব্দৰ আদিতে উপসৰ্গবিলাক যোগ হয় আৰু এই উপসৰ্গসমূহকে আমি পূৰ্বসৰ্গ বুলিও ক'ব পাৰোঁ আৰু এইবিলাকক আমি পূৰ্বসৰ্গ বুলি ক'ম আৰু মূল শব্দৰ পিছত যোগ হোৱা সৰ্গবোৰক পৰসৰ্গ বোলে। যিহেতু শব্দ সাধনৰ এই সৰ্গবোৰকে প্ৰত্যয় বোলা হয়, সেই পিনৰ পৰা অসমীয়া ভাষাক প্ৰত্যয়ক দুটা ভাগত ভগাব পাৰি। এটা হৈছে পূৰ্ব প্ৰত্যয়, আনটো হৈছে পৰ প্ৰত্যয়। এইখিনিতে তোমালোকক আছে, এইখিনি কথা মই তোমালোকক অকণমান বহলাই ক'লোঁ। এতিয়া চোৱা,
পূৰ্ব প্ৰত্যয় বুলিলে কি বুজা? আমি কৈছোঁ মূল শব্দৰ আগত যোগ হোৱা উপসৰ্গবোৰেই হৈছে পূৰ্ব প্ৰত্যয়। মূল শব্দৰ আগত কিতাপত যেনেকৈ আছে পটককৈ তেনেকৈ লিখি নিদিবা, উপসৰ্গবোৰে পূৰ্ব প্ৰত্যয় বুলি কৈ নিদিবা। তুমি এনেকৈ ক'বা মূল শব্দৰ আগত যোগ হোৱা উপসৰ্গবোৰেই হৈছে পূৰ্ব প্ৰত্যয়। সংস্কৃতত থকা প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি এনেকৈ কৰি কি আছে 20টা উপসৰ্গ আছে। এই উপসৰ্গকেইটা তোমালোকে জানিব লাগিব। আৰু এই 20টা উপসৰ্গৰ সংযোগত কেতিয়া কি হয় চোৱা, প্ৰ বুলি কওঁতে প্ৰহাৰ, বে বুলি কওঁতে বেদখল, আও বুলি কওঁতে আওমৰণ, এইকেইটা হৈছে উপসৰ্গ। অ বুলি কওঁতে অমিলন, অসময়, অনা বুলি কওঁতে অনা অসমীয়া। এই ধৰণে কি হয়, এই ধৰণে উপসৰ্গৰ সংযোগত আগত উপসৰ্গটো যোগ হোৱাৰ শব্দৰ আগত উপসৰ্গ যোগ হয়, হোৱাৰ পিছত শব্দ সাধন হয় আৰু এইবিলাকক কি বুলি কোৱা হয়? পূৰ্ব প্ৰত্যয় বুলি কোৱা হয়। ইয়াৰ পিছতে আহিলে পৰপ্ৰত্যয়। পৰপ্ৰত্যয় অসমীয়া ভাষাত পৰসৰ্গ বা পৰপ্ৰত্যয় 2 প্ৰকাৰৰ, কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। তোমালোকে এই ক্ষেত্ৰত এটা ডায়েগ্ৰাম বনাবও পাৰা, মই অকণমান দেখুৱাম তোমালোকক অলপ পিছত। যে কৃৎপ্ৰত্যয় বুলিলে কি কয়? ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয় নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃৎপ্ৰত্যয় বোলে। মই আকৌ কৈছোঁ, ধাতুৰ পিছত যোগ হয় যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃৎপ্ৰত্যয় বুলি কোৱা হয়। এতিয়া অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃৎপ্ৰত্যয় তোমালোকে বুজি পাইছানে বাৰু কথাটো? চোৱা, ধাতুৰ পিছত ধাতুক কি? ক্ৰিয়াৰ মূলক ধাতু বুলি কোৱা হয়। এতিয়া খোৱা কাৰ্যটো হৈছে এটা ধাতু। এতিয়া এই ধাতুটো ক'ৰ পৰা আহিছে? খা ধাতুৰ পৰা আহিছে। খাৰ পৰা খোৱা আহিছে আৰু আমি কি কৰিছোঁ তাত বাক্যত ল'ৰাটোৱে ভাত খাইছে আমি কৈছোঁ। এতিয়া এই যে খা ধাতুৰ পিছত যে যোগ হৈছে, গতিকে ই এটা কৃৎপ্ৰত্যয়। গতিকে তুমি জানিবা, যেতিয়া কাম কৰা বুজায়, যেতিয়া শব্দটো ভাঙোতে প্ৰথম শব্দটোৱে যেতিয়া কোনোবা নিৰ্দেশ কৰা বুজায়, কাম কৰা বুজায়, কিবা এটা চলি থকা বুজায়, মুঠতে ই ধাতু হ'ব লাগিব, ই ক্ৰিয়া হ'ব লাগিব, তেতিয়াই ই হ'ব কৃৎপ্ৰত্যয়। এতিয়া চোৱা, বহ যোগ ওৱা বহুৱা, সু যোগ অন সুৱন। তোমালোকে লক্ষ্য কৰিবা, ইয়াতে অন হৈছে, কিন্তু আমি লিখোঁতে কি হ'ব? অৰ ঠাইত ৱ হ'ব। আমি জানো, আগতে আমি এইবিলাক বস্তু পঢ়িছোঁ যে সদায় যেতিয়া কি হ'ব প্ৰত্যয় হ'ব, তেতিয়া কি হ'ব? অ কেতিয়াও কি নহয়, শব্দৰ মাজত ব্যৱহাৰ নহয়। তাৰপিছতে চাবা, ওজা উজনি ধৰি লোৱা, উজনিটো তুমি ভাঙিব লাগে। তুমি পটককৈ উজ যোগ অনি বুলি নক'বা। উজ বুলি ক'লে উজৰ মানে কোনো অৰ্থ নাই, কিন্তু উজৰ পৰা আমি কি ধাতু আহিছে, কি ধাতুৰ পৰা উজ হৈছে? ওজা ধাতুৰ পৰা। গতিকে আমি ওজাৰ পৰা আমি ডাইৰেক্ট অনি লগাব নোৱাৰোঁ। গতিকে ওজাৰ পৰা আমি কি কৰিম? উজ আহিছে, উজৰ লগত কি সংযোগ হৈছে? অনি হৈছে, গতিকে উজনি। ঠিক তেনেদৰে মাগ মগ অনিয়াৰ মগনিয়াৰ বুলি যদি তুমি মগ যোগ অনিয়াৰ বুলি কোৱা, তেতিয়াহ'লে একেবাৰে ভুল হ'ব। কাৰণ মগ মানে কি? চাহ খোৱা পথ হ'ব পাৰে, গা ধোৱা মগ হ'ব পাৰে, আৰু সেই মগৰ লগত এই মগনিয়াৰ শব্দটো কোনো সম্বন্ধ নাই। কিন্তু মগনিয়াৰ বুলি কওঁতে কোনে মগনিয়াৰ? কাক মগনিয়াৰ বুলি কয়? যোনে মাগে। গতিকে মাগ মগ অনিয়াৰ, মগনিয়াৰ। বুজি পাইছানে? আৰু এইটো লক্ষ্য ৰাখিবা, ক'ত দীৰ্ঘইকাৰ হৈছে, ক'ত হ্ৰস্বইকাৰ হৈছে। গতিকে ইয়াত হ্ৰস্বইকাৰ হ'লে আমি কি পাম? মূল শব্দটোতো আমাৰ হ্ৰস্বইকাৰ থাকিব। এই বস্তুটো লক্ষ্য কৰিবা। এতিয়া নাচ যোগ অনি, চোৱা, নাচ যোগ অনি, নাচনী। দেখিছানে? ইয়াত নাচনী হ্ৰস্বইকাৰো থাকিব পাৰে, কাৰণ আজিকালি ল'ৰা নাচনী, ছোৱালী নাচনীও আছে, এইটো স্ত্ৰীলিংগত আছে। গতিকে অনি দীৰ্ঘই হৈছে আৰু নাচনী হৈছে। কান্ধ যোগ উৰা, কান্দোৰা। এতিয়া তোমালোকক মই সহজ উপায়টো দিছোঁ যে কৃৎপ্ৰত্যয় তোমালোকে কেনেকৈ বাচিবা। কৃৎপ্ৰত্যয় বাচিবলৈ তোমালোকক প্ৰশ্নত দিব যে তলৰ প্ৰত্যয়কেইটা কি প্ৰত্যয় হয় কোৱা আৰু ভাঙা। তোমাক কি প্ৰত্যয় সংযোগ হৈছে তোমাক কোৱা। এনেধৰণে তোমাৰ প্ৰশ্নটো আহিব। প্ৰথমতে তুমি কি কৰিবা?
তোমাক 5টা দিব, যিকোনো 5টা বা 6টা দিব। গতিকে এইবাৰ যিহেতু বিভক্তি নাই, গতিকে অলপ মাৰ্কছটো হয়তো বঢ়াই দিব পাৰে। গতিকে তোমালোকে চাবা, প্ৰথমতে তোমালোকে পূৰ্ব প্ৰত্যয়কেইটা বাছি ল'বা। তাত তোমালোকে দেখিলেই গম পাবা যিকেইটা বিভক্তি সংযোগ উপসৰ্গ সংযোগ হৈছে, সেইকেইটা আগতে বাছি ল'বা। খুব কমকৈ হ'লেও 2টা পূৰ্ব প্ৰত্যয় দিবই দিব। তাৰপিছতে কৃত প্ৰত্যয় বাছি ল'বা, কোনবিলাকে নিৰ্দেশ কৰিছে। তুমি ভাঙোতে চাবা বহ, হু, ওজা, মাক, নাচ, কান্ধ, এইবিলাক যে দেখিছা, এইবিলাক দেখিছানে? চব ধাতু কামৰ নিৰ্দেশ কৰিছে, কিবা কাম কৰা বুজাইছে। বহ, হু, ওজা, মাক, নাচ, কান্ধ, এইবিলাক কাম কৰা বুজাইছে। গতিকে তাৰপিছত কৃত প্ৰত্যয়কেইটা বাছি ল'বা, বাকীখিনিতো তদ্ধিত প্ৰত্যয় লৈ আপোনা আপুনি গুচি যাব। এই এটা তোমালোকক মই টিপছ এটা দিলোঁ। ইয়াৰ পিছতে আহোঁ আমি তদ্ধিত প্ৰত্যয়লৈ। এতিয়া চোৱা, আমি কৈছোঁ ধাতুৰ পিছত যদি যি প্ৰত্যয় যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে, সেয়া হৈছে কৃত প্ৰত্যয়। আৰু তদ্ধিত প্ৰত্যয় হ'লে কি হ'ব লাগিব? নাম, শব্দ বা প্ৰাতিপাদিকৰ পাছত যোগ হ'ব লাগিব। নাম, শব্দ বা প্ৰাতিপাদিকৰ পাছত যোগ হৈ পেলাই কি কৰিব লাগিব? তদ্ধিত প্ৰত্যয় গঠন কৰিব লাগিব। এতিয়া চোৱা, অসমীয়া ভাষাত প্ৰয়োগ হোৱা কিছুমান তদ্ধিত প্ৰত্যয়। এতিয়া চোৱা, খেতি, খেত যোগ ই। তোমালোকে মন কৰিবা, এইটো কি আছে? হস্ৰইকাৰ আছে। খেত যোগ ই, এই চিনডাল দিবলৈ নাপাহৰিবা। আমি হলন্ত চিন বুলি কওঁ, এই চিনডাল দিবলৈ নাপাহৰিবা। ধান যোগ অনি, ধাননি, দেখিছানে? হস্ৰই, দেখিছানে? ৰস যোগ আল, ৰসাল। ধাৰ যোগ ওৱা, ধৰুৱা, ধাৰুৱা নক'বা, ধাৰ যোগ ওৱা। যদি তুমি নোৱাৰা, ধাৰ পৰা ধৰ কৰি ল'বা, ধৰ কৰি পেলাই ধৰ যোগ ওৱা কৰিবা। এনেধৰণৰ কৰিব পাৰি। বেগ যোগ আই, বেগাই। সাধু যোগ তা, সাধুতা। দেখিলানে? এতিয়া কিমান একেবাৰে আমাক কি হৈছে? এইখিনি হৈছে কি? নাম, শব্দ বা এইখিনি হৈছে প্ৰাতিপাদিক। ইয়াৰ লগত কি হৈছে? প্ৰত্যয় সংযোগ হৈছে। তোমালোকে এই কথাখিনি মন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে মই অকণমান তোমালোকক কেইটামান প্ৰত্যয়ৰ কথা মই তোমালোকক অলপ উনুকিয়াই দিওঁ আৰু দেখুৱাই দিওঁ। ইয়াতে তোমালোকে চোৱা, কিছুমান প্ৰত্যয় মই দেখুৱাইছোঁ। তোমালোকে যদি পেপাৰখন যদি বৰ স্পষ্ট নহয়, তোমালোকে পিছত তোমালোকক মই PDF ফাইল খুলি পেলাই মই ডেছক্ৰিপশ্যন বক্সত মই দি দিম, তোমালোকে তাৰ পৰাও চাই ল'ব পাৰিবা। এতিয়া চোৱা, কিছুমান মই কৈ দিছোঁ প্ৰত্যয়। বহু, বহুৱা। বহ যোগ ওৱা, বহুৱা। এই চিনডাল দিবলৈ নাপাহৰিবা। এইটো কামৰ নিৰ্দেশ কৰিছেনে? বহ কামৰ নিৰ্দেশ কৰিছেনে? কৃত প্ৰত্যয়। হু যোগ অন, এইটো অ আছে, কিন্তু ইয়াত ও হৈছে। লক্ষ্য কৰিবা কথাবিলাক। শুৱন। ওজা, ওজ, অনি, উজনি। এইকেইটা মই অলৰেডি আলোচনা কৰিছোঁ। নাচ যোগ অনি, নাচনি, কৃত প্ৰত্যয়। খেত যোগ ই, খেতি, তদ্ধিত প্ৰত্যয়। ৰস যোগ আল, ৰসাল, তদ্ধিত প্ৰত্যয়। ধৰ, ধৰুৱা, ধাৰ যোগ ওৱা, ধৰুৱা, তদ্ধিত প্ৰত্যয়। বেগ যোগ আই, বেগাই, তদ্ধিত প্ৰত্যয়। তাৰপিছত চোৱা, সাধুতা, সাধু যোগ তা। চাবা, বহুতে কি কৰে? সাধু যোগ উতা লিখে। নহয়, সাধু যোগ তা, সাধুতা, তদ্ধিত প্ৰত্যয়। এতিয়া চোৱা, বে আইন, বে যোগ আইন, পূৰ্ব প্ৰত্যয়। এই দেখিছানে কি লাগিছে? এইখিনি গোটেইখিনি কি হৈছে? ইয়ালৈকে গোটেইখিনি ইয়াত কি হৈছে? উপসৰ্গবিলাক যোগ হৈছে। বে আইন, আও মৰণ, আও বাট, অমিল, অসময়, অকামিলা, অকামিলা, অনাহক, অনাহক, বিজাত, বিজাত, নখাই, নাখায়, নাখায় নক'বা কিন্তু, নখায়, নাখায়। বিনাশ্ৰম, বিনাশ্ৰম, বিনাশ্ৰম। এইখিনি গোটেইখিনি হৈছে পূৰ্ব প্ৰত্যয়। তাৰপিছতে লৰালি, লৰা যোগ লৰা যোগ অলি, লৰালি, তদ্ধিত প্ৰত্যয় হৈছে। খেতি যোগ অক, খেতি যোগ অক। চাবা, ইয়াত অক হৈছে, কিন্তু ইয়াত য়ক হৈছে, খেতিয়ক। চাবা, নাৱৰীয়া, নাও যোগ অৰিয়া, নাও যোগ অৰিয়া। লক্ষ্য কৰিবা কথাটো, নাও যোগ অৰিয়া। তোমালোকে চোৱা, ইয়াতে নাও ও আছে, কিন্তু ইয়াতে উ হৈছে। লক্ষ্য কৰিবা, নাও যোগ অৰিয়া, নাৱৰীয়া। কাঠ যোগ অনি, কাঠনি,
নিম্নযুক্তৰ, চোৱা কেতিয়াবা আকৌ এনেকৈও হয়, দুইটা এনেধৰণে সংযোগ হৈ পেলাই শব্দ সংযোগ হৈও কি হয় তদ্ধিত প্ৰত্যয় হয়। নিম্নযুক্তৰ নিম্নতৰ, গুৰুতৰ গুৰুযুক্তৰ গুৰুতৰ। আৰু কেইটামান দিছোঁ চোৱা, মই এইবিলাক টেষ্ট পেপাৰৰ পৰা মই অকণমান ছল্ভ কৰি দিছোঁ তোমালোকক। দীৰ্ঘযুক্তম দীৰ্ঘতম, এইবিলাক এনেধৰণে কি হয় তদ্ধিত প্ৰত্যয় হয়। দেশ যোগ ওৱা দেখুওৱা কৃত প্ৰত্যয়, দেখা কাৰ্যৰ কথা কৈছে। নাচ যোগ ওৱা নচোৱা, কৰ যোগ ওৱা কৰোৱা, খা যোগ আ খোৱা। মন কৰিবা এইটো খা যোগ ওৱা নহয়, খা যোগ আ খোৱা। ধু যোগ আ ধোৱা, এইখিনি গোটেইখিনি কি হয় এইখিনি কৃত প্ৰত্যয়। ফুল যোগ আম ফুলাম, নাম শব্দ গতিকে ই তদ্ধিত প্ৰত্যয় হৈছে। ৰূপ যোগ অহ ৰূপ তদ্ধিত প্ৰত্যয়। গাঁও যোগ অলিয়া গাঁৱলীয়া, ঠিক নাৱৰীয়াৰ নিচিনা কথা। কপাহ যোগ ই, চাবা কপাহ যোগ ই দীৰ্ঘ ই হৈছে, দীৰ্ঘ ৰিকাৰ আছে তদ্ধিত প্ৰত্যয়। মৰম যোগ ইয়াল তদ্ধিত প্ৰত্যয়। নদী যোগ ইয়াল বা নদী যোগ আলো হ'ব পাৰে, নদীয়াল। ভাল যোগ অৰি ভালৰি, মূৰ্খ যোগ আমি মূৰ্খামি, লগ যোগ অৰি লগৰী লগ যোগ অৰি লগৰী তদ্ধিত প্ৰত্যয়। ভণ্ড যোগ আমি ভণ্ডামি, ভুকু যোগ আ ভুকুৱা, দলি যোগ আ দলীয়া, মৰি যোগ আ মৰীয়া, গুৰ যোগ ইয়া গুৰীয়া, চৰ যোগ ইয়া চৰীয়া, তপত যোগ আ তপতা, ভগা যোগ আ ভাগ যোগ আ, চাবা ভগাটো ভগা নহয়, ভাগ যোগ আ ভগা, খা যোগ অন, দেখিছানে অন হৈছে কৃত প্ৰত্যয়। মাগ যোগ অন মাগন, সু যোগ অন সুৱন, ৰান যোগ অনি, ইয়াতে চোৱা হস্ৰ ৰিকাৰ হৈছে, তোমালোকে কনফিউজ নহ'বা। ৰান্ধনি কেতিয়াবা দীৰ্ঘ ৰিকাৰো হ'ব পাৰে, কেতিয়াবা হস্ৰ ৰিকাৰো হ'ব পাৰে। দীৰ্ঘ ৰিকাৰ কেতিয়া হয়, যেতিয়া স্ত্ৰীলিংগত থাকে, মহিলাৰ ৰান্ধনিৰ কথা কয় তেতিয়া ৰান্ধনি হয়। আৰু এই ৰান্ধনিৰ ক্ষেত্ৰত আমি কাৰ ক্ষেত্ৰত লিখোঁ, পুৰুষ ৰান্ধনিৰ ক্ষেত্ৰত লিখোঁ। গতিকে ৰান্ধ যোগ যিয়ে নহওক লাগে ৰানটো হৈছে ধাতু, গতিকে ৰান্ধনিটো কৃত প্ৰত্যয় হ'ব। শিক যোগ আৰু শিকাৰু, খুন যোগ অনা খুন্দনা, লাগ যোগ অতিয়াল লাগতিয়াল, সাঁচ যোগ অতিয়া সাঁচতীয়া, দেশ যোগ অনিয়াৰ অনিয়াৰ দেশনীয়াৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইখিনি প্ৰত্যয় ভাঙি দেখুৱালোঁ। এই প্ৰত্যয়খিনি সচৰাচৰ প্ৰতি বছৰে পৰীক্ষাত আহি থকা, গতিকে তোমালোকক মই তাৰে নমুনা কেইটামান দিলোঁ। তোমালোকে চাগে এতিয়া প্ৰত্যয় কি এয়া বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল, ব্যাকৰণৰ বিষয়ে তোমালোকক মই ক'লোঁ, এতিয়া প্ৰত্যয়ৰ বিষয়ে মই ক'লোঁ। এতিয়া আহিলে আমাৰ জতুৱা ঠাঁচ সম্পৰ্কে। জতুৱা ঠাঁচনো কি? জতুৱা ঠাঁচ হৈছে ভাষাৰ এটা স্বকীয় প্ৰকাশভংগী বা ঘৰুৱা কথনভংগী। দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অৰ্থ প্ৰকাশতে সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশো কৰে, বৰং কেতিয়াবা আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে। ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বুলি কোৱা হয়। তোমালোকে চাগে কথাটো ধৰিব পৰা নাই, মই আকৌ কৈছোঁ। জতুৱা ঠাঁচটো হৈছে ভাষাৰ এটা স্বকীয় প্ৰকাশভংগী। তুমি কেনেধৰণে প্ৰকাশ কৰা তাৰ ওপৰত নিৰ্ভৰ কৰিব। ই ভাষাৰ এটা আভিধানিক অৰ্থ প্ৰকাশতে অকল সীমাবদ্ধ নাথাকে, কেতিয়াবা ইয়াৰ পৰিৱৰ্তে তাৰ আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে কেতিয়াবা মুখ্য হৈ পৰে। মই তোমালোকক সময়ত ক'ম। এতিয়া ধৰি লোৱা কপাল ফুলা, আমাৰ অৰ্থটো হৈছে আভিধানিক অৰ্থটো হৈছে কপাল ফুলা। কপাল হৈছে আমাৰ কপালখন ফুলা। এতিয়া তাৰ লগত আভিধানিক অৰ্থত আমি চাবলৈ গ'লে তাৰ এটা অৰ্থ প্ৰকাশ কৰিছে, গূঢ়াৰ্থটো হৈছে সৌভাগ্য উপস্থিত হোৱা, কপাল ফুলা মানে। গতিকে তাৰ যিটো আভিধানিক অৰ্থ প্ৰকাশ সিমানতে সীমাবদ্ধ নাথাকি তাৰ কি হয় সম্প্ৰসাৰিত অৰ্থহে কি হয় মুখ্য হৈ পৰে। জতুৱা ঠাঁচ সম্পৰ্কে চমু টোকা আহিব পাৰে তোমালোকৰ পৰীক্ষাত। জতুৱা ঠাঁচ ভাষাৰ এটা অলংকাৰ। ই ভাষা শুৱলাও কৰে, চহকীও কৰে। আৰু জতুৱা ঠাঁচ এটা বাচিক কলা। ই মানুহৰ মুখ বাগৰি অহা, একদম মানুহ যেতিয়া অনাখৰি আছিলে, পঢ়া শুনা নাছিল,
মৌখিক সাহিত্যৰ ওপৰত মানুহে যেতিয়া মৌখিক সাহিত্যই যেতিয়া গুৰুত্ব লাভ কৰিছিল, সেই সময়তেই কি হৈছিল, এই জতুৱা ঠাঁচে বিশেষকৈ প্ৰাধান্য পাইছিল। মানুহৰ দৈনন্দিন জীৱনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি অভিজ্ঞতাৰ পটভূমিত জতুৱা ঠাঁচ গঢ় লৈ উঠে আৰু পৰৱৰ্তী সময়ত ই লিখিত ৰূপ পায়। আৰু তোমালোকে মন কৰিবাচোন, এই জতুৱা ঠাঁচ মানুহে যিমানেই প্ৰয়োগ কৰে, এটা লেকচাৰ দিবলৈ গৈ, এটা বক্তৃতা দিবলৈ গৈ জতুৱা ঠাঁচ যদি তুমি সহায় লোৱা, তোমাৰ বক্তৃতাটো শুনিবলৈ ইমান শুৱলা হয়, ইমান এপ্ৰপ্ৰিয়েট হয়, তোমাৰ কিছুমান জতুৱা ঠাঁচ প্ৰয়োগ কৰিলে জেগাত ইমান শুনিবলৈ শুৱলা হয়। আৰু সেয়েহে অতীজৰে পৰা চলি অহা জতুৱা ঠাঁচে বৰ্তমানেও ইয়াৰ কি হোৱা নাই, ইয়াৰ মানদণ্ড বা ইয়াৰ সৌন্দৰ্য কমা নাই, বৰঞ্চ লিখিত ৰূপ পোৱাৰ পিছত ই বেছি আৰু বেছি ব্যৱহাৰহে হৈছে। আৰু আমাক কৈছে যে দৰাচলতে জতুৱা ঠাঁচবোৰ নিৰ্দিষ্ট ভাষিক গোষ্ঠী একোটাৰ স্বকীয় সম্পদ হয়। ই জাতি একোটাৰ পৰিচায়ক। প্ৰত্যেক ভাষাৰে যাৰ যাৰ জতুৱা ঠাঁচ আছে, ই কি হৈছে, জতুৱা ঠাঁচে কি কৰিছে, প্ৰত্যেক ভাষাকে কি কৰিছে, চহকী কৰিছে। জতুৱা শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে জাত বা জাতি শব্দৰ পৰা হৈছে। আৰু চন্দ্ৰকান্ত অভিধানত কি বুলি কৈছে, জতুৱা শব্দৰ অৰ্থ দিয়া আছে এনেদৰে, নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, অৰ্থাৎ বিজতৰীয়া নোহোৱা। ছাত্ৰ ছাত্ৰীসকল, জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা দেখা যায়। এটা হৈছে সাধাৰণ অৰ্থ প্ৰকাশক আৰু ২ নম্বৰটো হৈছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। লক্ষ্য কৰিবা, সাধাৰণ অৰ্থ প্ৰকাশক আৰু দ্বিতীয়তে হৈছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবিলাক হৈছে নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হয় সাধাৰণ অৰ্থ প্ৰকাশ কৰা জতুৱা ঠাঁচবোৰক কি বুলি কোৱা হয়, সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলি কোৱা হয়। যেনে ধৰি লোৱা, আউল লাগ, আশা পাল, ইটিকিং কৰ, লগ ধৰ, কঠীয়া পাৰ, কাপোৰ ধো। ইয়াত কি বুলি কৈছে, নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈছে পোনপটীয়াকৈ। আশা পাল, ইটিকিং কৰ, ধৰি লওক ঘৰ ভাং, ঘৰ সাজ, এইবিলাক পোনপটীয়াকৈ কি হৈছে, ইয়াতে ক্ৰিয়া যোগ হৈছে। এই জতুৱা ঠাঁচবোৰ মোটামুটিভাৱে সাধাৰণ অৰ্থ প্ৰকাশক। এইবোৰত সম্প্ৰসাৰিত অৰ্থ মুখ্য হৈ পৰা নাই। এনে জতুৱা ঠাঁচ গঠন হোৱাৰ ক্ষেত্ৰত যোগ হোৱা শব্দ সমষ্টিৰ অৰ্থৰ সংগতি আৰু প্ৰয়োগৰ ক্ষেত্ৰত যোগ্যতা থকা নিতান্তই প্ৰয়োজন। এতিয়া উদাহৰণস্বৰূপে অসমীয়া ভাষাত মানুহৰ ক্ষেত্ৰত লগ শব্দৰ লগত ধৰ শব্দ যোগ হোৱাৰহে যোগ্যতা আছে। যেনে, সেয়েহে আমি বস্তু দুটা লগ কৰোঁ, দুটা বস্তু লগ কৰোঁ, কিন্তু মানুহক লগ ধৰোঁ। দুটা বস্তুক আমি লগ কৰোঁ, মানুহক কিন্তু আমি কি কৰোঁ, লগ ধৰোঁ। তেনেদৰে ভৰি মেলোঁ, আঁঠুৱা তৰোঁ। কিছুমান শব্দৰ লগত কিছুমান শব্দহে যেনে খাপ খায়, সেইবিলাকক সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলি কোৱা হয়। যেনে আঁঠুৱা তৰা, আমি আঁঠুৱা পৰা বুলি নকওঁ, আঁঠুৱা তৰা বুলি কয়, আঁঠুৱা তৰোঁ বুলি কওঁ। ভৰি মেলোঁ, যেনে তাৰপিছতে আৰু অনেক আছে তেনেকুৱা ধৰণৰ। দুৱাৰখন মাৰোঁ, দুৱাৰ মাৰ বুলি কয়। ঘৰখন বান্ধ বুলি কয়, ঘৰখন বান্ধ, এনেকৈ বুলি কয়। এইবিলাক পোনপটীয়াকৈ থকা নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ সংযোগ হৈ হোৱা জতুৱা ঠাঁচ। ইয়াৰ পিছতে আহিলে সম্প্ৰসাৰিত জতুৱা ঠাঁচ। সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবিলাক কেনেধৰণৰ হয়, বিশেষ্য, বিশেষণ, ক্ৰিয়া আদি শব্দবোৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ গঠন কৰা হয়। ই বিশেষ্য হ'ব পাৰে, কেতিয়াবা বিশেষণ হ'ব পাৰে, বা ই ক্ৰিয়াও হ'ব পাৰে। কেতিয়াবা ই ভিন ভিনকৈ কি হয়, বা কেতিয়াবা একেলগেও কি হয়, প্ৰয়োগ হৈ পেলাই যি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, সেইবিলাকক সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ বুলি কোৱা হয়। এনে জতুৱা ঠাঁচবিলাকৰ মূল উদ্দেশ্য, ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে, এনে জতুৱা ঠাঁচবিলাকৰ মূল
জতুৱা ঠাঁচবিলাক গঠন হোৱা শব্দবোৰৰ সাধাৰণ বা আভিধানিক অৰ্থ তলপৰি সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশি উঠে। এতিয়া পোনপটীয়াকৈ যিটো শব্দ কোৱা হয় বা যিটো জতুৱা ঠাঁচ গঠন কৰা হয় তাৰ অন্তৰালত কি হয় আন এটা অৰ্থ বা তাৰ সেই মূল অৰ্থটো তল পৰি পেলাই এটা সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশ হৈ উঠে। ইয়াতে চোৱা আমি এইখিনি আৰম্ভণিখিনি আমি কি কৰিছোঁ, এইখিনি আমি সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ পাইছোঁ আৰু ইয়াতে আমি পাইছোঁ কি হয় সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ। এই দুটাৰ মাজত পাৰ্থক্যটো হৈছে কি, সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচত কি হ'ব লাগিব, নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হ'ব লাগিব, পোনপটীয়াকৈ ই অৰ্থ প্ৰকাশ কৰে। আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচত কি হ'ব, বিশেষ্য, বিশেষণ বা ক্ৰিয়া এই শব্দবোৰ ভিন ভিনকৈ কি হয় প্ৰয়োগ হৈ পেলাই কি হয়, ই সংযোগ হোৱাৰ পিছত যি জতুৱা ঠাঁচ গঠন হয় সেই জতুৱা ঠাঁচবিলাকে তাৰ যিটো মূল ৰূপ বা তাৰ যিটো মূল অৰ্থ সেই অৰ্থৰ পৰিৱৰ্তে কেতিয়াবা কি হ'ব, ই সম্প্ৰসাৰিত ৰূপত বা আন এটা অৰ্থহে কি হ'ব পাৰে প্ৰকাশ কৰিব পাৰে। ইয়াৰ পাৰ্থক্য ইয়াৰ মাজতে আছে। এতিয়া পাঠত কেইটামান দি দিছে আমাক চোৱা, এইকেইটা হৈছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ, যেনে কপাল ফুলা, সৌভাগ্য উপস্থিত হোৱা, কাণে কাণ মাৰি, কোনোমতে, কঁকালত টঙালি বন্ধা, কোনো কামলৈ সাজু হোৱা, গা এৰা দিয়া, মনোযোগ নিদিয়া, গাৰ নোম ডাল ডাল হোৱা, অতিপাত ভয় খোৱা। তোমালোকে দেখিছানে বাৰু এই জতুৱা ঠাঁচবিলাকৰ লগত ইয়াৰ অৰ্থৰ পোনপটীয়া কোনো সংযোগ নাই। ইয়াৰ মূল শব্দটো তল পৰি পেলাই কি হৈছে, ইয়াৰ সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশ পাইছে। ছাত্ৰ ছাত্ৰীসকল, আমাক ইয়াতে ভালেকেইটা সম্প্ৰসাৰিত জতুৱা ঠাঁচৰ উদাহৰণ দিছে, অৰ্থবিলাক দিছে, আমি বাক্যবিলাক নিজে ৰচনা কৰিম। মই কিছুমান বাক্য ৰচনা মই তোমালোকক উদাহৰণৰ কাৰণে দিম, তোমালোকে এইকেইটাই ল'ব লাগিব বুলি কথা নাই, তোমালোকে নিজে বাক্য গঠন কৰিবলৈ শিকা। চেণ্টেন্স কেনেকৈ ফ্ৰেম কৰিব লাগে, কেনেকৈ অৰ্থ প্ৰকাশ কৰিব লাগে, এই কথাখিনি তোমালোকে শিকিবৰ অৰ্থে মই তোমালোকক কিছুমান বাক্য ৰচনা দিম। তোমালোকে তাৰ সহায় ল'বা, সহায় লৈ তোমালোকে কি কৰিবা, নিজাকৈ বাক্য ৰচনা কৰাৰ চেষ্টা কৰিবা জতুৱা ঠাঁচবিলাকৰ যোগেদি। ইয়াতে কেইটামান কথা কৈছে, মই এইখিনি কথাও কৈ লওঁ। জতুৱা ঠাঁচৰ সৈতে কি আছে, খণ্ড বাক্য, প্ৰবাদ প্ৰবচন, পতন্তৰ, ফকৰা যোজনা আদি অভিধাবোৰো জড়িত হৈ থাকে। এই যে এইবিলাক খণ্ড বাক্য, প্ৰবাদ প্ৰবচন, পতন্তৰ, ফকৰা যোজনা, এইবিলাক আমাৰ পুৰণি এইবিলাক মৌখিক সাহিত্য হয় আৰু এইবিলাকৰ লগত কি আছে, আমাৰ জতুৱা ঠাঁচবিলাকৰ পোনপটীয়া সম্পৰ্ক আছে। বহু সময়ত এইবোৰৰ মাজত পানী নহৰকা পাৰ্থক্য বিচাৰি উলিয়াও টান হৈ পৰে। কেতিয়াবা এইটো পতন্তৰে হয় নে ফকৰা যোজনাই হয় নে খণ্ড বাক্যই হয়, তাক ধৰিবলৈ টান হয়। কেতিয়াবা আকৌ কি বুলি কৈছে, সুকীয়া কিছুমান বৈশিষ্ট্যই কি কৰে, ইয়াৰ স্বকীয় মৰ্যাদা প্ৰদান কৰে। কেতিয়াবা ই কি হয়, তাৰ নিজৰ কি আছে, স্বকীয় বৈশিষ্ট্য আছে আৰু কি হয়, ই ইমানেই ধুনীয়া, ই আপোনা আপুনি গঢ় লৈ উঠা মানুহৰ মনত, গতিকে ইয়াৰ স্বকীয় বৈশিষ্ট্য আছে আৰু ই কি হয়, সাহিত্যক কি কৰে, এটা সুকীয়া মাধুৰ্য দিয়ে আৰু ই কি হয়, এই জতুৱা ঠাঁচবিলাকে বা এই মৌখিক সাহিত্যবিলাকে অসমীয়া ভাষাক যথেষ্ট মৰ্যাদা দিছে আৰু ই চহকী কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক মই কিছুমান বাক্য ৰচনা দিম। মই PDF ফাইলত মই বাক্য ৰচনাসমূহ দি দিম। মোৰ উদ্দেশ্য এইটো নহয় যে এইখিনি বাক্য ৰচনাই লিখিবা আৰু মই লিখাকেইটাই কাৰেক্ট হৈছে, তোমালোকে লিখাকেইটা, তোমালোকে ভবাকেইটা ভুল হৈছে, এনেধৰণৰ কথা নহয়। তোমালোকক লকডাউন পিৰিয়ডত তোমালোকক সুবিধাৰ কাৰণে, তোমালোকক অকণমান সহায় কৰিবৰ কাৰণে মই তোমালোকৰ কাৰণে এই ভিডিঅ'টো তোমালোকক মই দিছোঁ আৰু তোমালোকৰ যদি কিঞ্চিত মানুহ উপকাৰ হয় তেতিয়াহ'লে মই মোৰ কষ্ট সাৰ্থক হোৱা বুলি মই ভাবিম। ইয়াৰ উদ্দেশ্য এইটো নহয়, কাৰণ ব্যাকৰণ বস্তুটো, বাক্য ৰচনাই হওক, জতুৱা ঠাঁচ যিয়ে হওক, এই বস্তুবিলাক সদায় কি কৰিব লাগে, নিজস্ব ধৰণে লিখাৰ চেষ্টা কৰিব লাগে। গতিকে তোমালোকে নাভাবিবা যে মেমে এইখিনি দি দিছে গতিকে মই এইখিনিয়ে লিখিম। তুমি নিজাকৈ তুমি চেষ্টা কৰিবা তোমালোকে, আৰু মই তোমালোকক মাত্ৰ তোমালোকৰ এই সময়ত, কম সময়ত শিক্ষক অবিহনে পঢ়া তোমালোকৰ যি কষ্টকৰ বা তোমালোকৰ যি
সহায়হীন সময়, এই সময়খিনিক তোমালোকক মই অকণমান সহায় কৰিবৰ বাবেই মই এই চেণ্টেন্সকেইটা দিছোঁ। গতিকে তোমালোকে অন্য ধৰণে আকৌ তোমালোকে কমেণ্ট নকৰিবা। তোমালোকৰ অকণমান বেয়া কমেণ্টে মোক মানে বৰ মনত দুখ দিয়ে। গতিকে তোমালোকৰ সহায়ৰ বাবে মই যিহেতু কৰিছোঁ, গতিকে তোমালোকে যিখিনি ভাল হয় সেইখিনি তোমালোকে ল'বা। যদি আখৰখিনি স্পষ্ট নহয়, ইয়াত যদি আহোঁতে তোমালোকৰ খেলি মেলি হয়, তেতিয়া মই এইখিনি PDF ফাইলত দি দিম, তোমালোকে তাৰ পৰাও লিখি ল'ব পাৰিবা। কিন্তু তোমালোকে মই এইখিনি যিখিনি অকণমান বৰ্ণনা কৰি দিম কিছুমান মাজে মাজে, তোমালোকে এইখিনিও কিন্তু শুনি ল'বা। কেলৈ শুনিবা? তোমালোকে যাতে নিজাকৈ লিখিব পাৰা। অ'কে, ঠিক আছে। এতিয়া মই জতুৱা ঠাঁচসমূহলৈ আহোঁ। আখৰকেইটা চাগে তোমালোকৰ অকণমান অস্পষ্ট হৈছে, মই PDF ফাইলত দি দিম, তোমালোকে এইখিনি পাই যাবা। এতিয়া চোৱা, কপাল ফুলা। আমাৰ ইয়াতে দুই ধৰণৰ, তোমালোকক মই দুই ধৰণৰ জতুৱা ঠাঁচৰ কথা কৈছিলোঁ। ইয়াতে দুই ধৰণৰ জতুৱা ঠাঁচ আছে, সম্প্ৰসাৰিতও আছে আৰু যিটো সংক্ষেপে আছে সেইটোও আছে। গতিকে তোমালোকক মই এইখিনি দিছোঁ। চোৱা, কপাল ফুলা, সৌভাগ্য উপস্থিত হোৱা। তোমালোকে সদায় তোমালোকক প্ৰশ্নত অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ কয়। গতিকে তোমালোকে অৰ্থ লিখি প্ৰথমতে তোমালোকে অৰ্থটো লিখিবা। এনেদৰে ব্ৰেকেটৰ ভিতৰতো লিখিব পাৰা, চেণ্টেন্সটো ইয়াৰ তলতো লিখিব পাৰা। কিন্তু বাক্য ৰচনাৰ জতুৱা ঠাঁচ লিখাৰ এটা নিয়ম হ'ল, কপাল ফুলা যেতিয়া তুমি লিখিবা, ইয়াৰ তলত তুমি আণ্ডাৰলাইন কৰিবা। কৰি যেতিয়া বাক্যটো সাজিবা, বাক্যটো তোমালোকে যেতিয়া বনাবা, তেতিয়া এই শব্দটো ইয়াত আহিব লাগিব। ইয়াৰ অৰ্থটো আহিলে নহ'ব, অকল শব্দটো আহিব লাগিব। আৰু শব্দটো যেতিয়া আহিব, ইয়াৰ তলতো তোমালোকে কি কৰিবা, এনেদৰে আণ্ডাৰলাইন কৰি দিবা। এইটো হৈছে জতুৱা ঠাঁচ বা বাক্য ৰচনা কৰাৰ নিয়ম। তোমালোকে পাহৰি নাযাবা। তোমালোকে আগৰ পৰা কৰি আহিছা, হয়তো বহুতে জানা। আৰু হ'লেও কি হয়, বহুতে কি কৰা, পৰীক্ষাত এই কথাবিলাক গুৰুত্ব নিদিয়াৰ হেতুকে আধা নম্বৰ 1 নম্বৰ হয়তো কম পাব পাৰা। গতিকে তোমালোকক এইখিনি কথা মই চেগতে কৈ থলোঁ। এতিয়া কপাল ফুলা মানে হৈছে সৌভাগ্য উপস্থিত হোৱা। মই চেণ্টেন্স এটা দিছোঁ, যি কি নহওক ঘৰখনৰ এনে অৱস্থাত লটাৰীৰ টকাখিনিয়েই মানুহজনৰ কপাল ফুলালে। যি কি নহওক ঘৰখনৰ এনে অৱস্থাত লটাৰীৰ টকাখিনিয়েই মানুহজনৰ কপাল ফুলালে। বাক্যটো লিখোঁতে সম্পূৰ্ণ অৰ্থ প্ৰকাশ হ'ব লাগে। ছোৱালীজনীৰ কপাল ফুলিলে, এইটো এটা চেণ্টেন্সেই হ'ব নোৱাৰে। তোমালোকে গাইডবুকবিলাকত তেনেকুৱা ধৰণৰ চেণ্টেন্স মই বহুত দেখিছোঁ। কিন্তু মই এগৰাকী অভিজ্ঞ বা এক্সপেৰিয়েঞ্চ টিচাৰ হিচাপে তোমালোকক মই কওঁ যে যেতিয়া এটা চেণ্টেন্স তোমালোকে লিখিবা, সম্পূৰ্ণ অৰ্থ প্ৰকাশকৈ লিখিবা, প্ৰকাশ কৰি পেলাই লিখিবা। কেলেই কৈছোঁ, কাৰণ তোমালোকৰ উদ্দেশ্য, পৰীক্ষা হলত উদ্দেশ্যটো হৈছে তোমালোকৰ মাৰ্কছ কেৰি কৰা। গতিকে মাৰ্কছৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ মাৰ্কছ যাতে আধা নম্বৰ এটাও যাতে কোনোবাই কাটিব নোৱাৰে, কোনোৱেই কাটিব নোৱাৰে, তেনেকৈ তোমালোকে প্ৰশ্নটোৰ বাক্যবোৰ তেনেধৰণে সাজিবা। তাৰপিছত আহোঁ, কাণে কাণ মাৰি। তাৰ অৰ্থটো হৈছে কোনোমতে। 3 বাৰৰ মূৰত সি এইবাৰ হে, ইয়াতে হে এটাও লগাব পাৰা বা ইয়াত নলগালে 3 বাৰৰ মূৰত সি এইবাৰ কাণে কাণ মাৰিহে পৰীক্ষাত পাছ কৰিলে দেই। এটা সম্পূৰ্ণ চেণ্টেন্স। কঁকালত টঙালি বন্ধা, কোনো কামলৈ সাজু হোৱা। গৰুহাল কিনি ৰমেনে এইবাৰ খেতি কৰিবলৈ কঁকালত টঙালি বান্ধিলে। গা এৰা দিয়া, মনোযোগ নিদিয়া বা দায়িত্ব এৰা। তাক ডাঙৰ দায়িত্ব নিদিবা দেই, সি প্ৰয়োজনীয় সময়ত গা এৰা দিয়ে। দেখিছানে? গাৰ নোম ডাল ডাল হোৱা, অতিপাত ভয় খোৱা। তোমালোকে ইয়াৰ পৰা ষ্টাৰ্ট নকৰিবা, লাগিলে চেণ্টেন্সটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা, এনেধৰণে ষ্টাৰ্ট কৰিবা, কিন্তু এইটো স্পষ্টকৈ ওলাই থাকিব দিবা। অমাৱস্যাৰ ৰাতি নিজান হাবিখন পাৰ হওঁতে তাৰ গাৰ নোম ডাল ডাল হৈছিল। গা টঙা, সুস্থ হৈ উঠা। ৰহিমলাই মেলেৰিয়াৰ পৰা গা টঙাই উঠিছিলহে, এইবাৰ আকৌ নাতিয়েকটো বেমাৰত পৰিল। এইদৰে তোমালোকক চোৱা, মই গোটেইখিনি কোৱাটো সম্ভৱ নহ'ব। তোমালোকক মই লিখি দিছোঁ। তোমালোকক মই মোৰ ফাইলত মই তোমালোকক PDF ফাইল কৰি পেলাই মই তোমালোকক দি দিম। এইখিনি তোমালোকে বহীত লিখি ল'বা। এইখিনিকে তোমালোকে পঢ়িব লাগে বুলি কথা নহয়, তোমালোকে আৰু কৰিবা। আৰু এইখিনি তোমালোকক মই আজি দিলোঁ। এতিয়া তোমালোকক মই শেষত প্ৰত্যয় আমি কেনেকৈ এটা ডায়েগ্ৰাম বনাই আমি লিখিব পাৰোঁ সেইটো সম্পৰ্কে মই অকণমান দেখুৱাম। ছাত্ৰ ছাত্ৰীসকল,
পত্ৰৰ সম্পৰ্কে যিটো প্ৰশ্ন আছিল লং কুৱেশ্যন, তাতে এটা ডায়েগ্ৰাম মই তোমালোকক এতিয়া দেখুৱাম। চিম্পুলকৈ দেখুৱাম, তোমালোকৰ যাতে মনত থাকে। এই ডায়েগ্ৰামটো তোমাৰ সন্মুখত থাকিলে তোমাৰ একদম বস্তুটো ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা, পত্ৰই কাক কয় মই ক'লোঁ, পত্ৰৰ ভাগ দুটা মই কৈছোঁ। এনেদৰে তোমালোকে সৰুকৈ এটা ডায়েগ্ৰাম বনাই বহীটো ছাইডতে তোমালোকে পেষ্ট কৰিব পাৰা। ইয়াতে তোমালোকে ক'বা যে প্ৰত্যয় দুই প্ৰকাৰ। কি ক'ম আমি? পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। এই পূৰ্ব প্ৰত্যয়ত আমি কি পাইছোঁ? 20টা উপসৰ্গ। 20টা উপসৰ্গ আছে। আমি জানো আমি পূৰ্ব প্ৰত্যয় আমি শব্দৰ আগত আমি কি কৰোঁ? এই উপসৰ্গসমূহ আমি যোগ কৰি পেলাই কি কৰোঁ? পূৰ্ব প্ৰত্যয় গঠন কৰোঁ। এতিয়া পৰপ্ৰত্যয় হৈছে, আমি আগতে কৈছোঁ পৰপ্ৰত্যয় দুটা ধৰণে ভাগ কৰা। ডেফিনেশ্যনটো মই অলৰেডি কৈছোঁ তোমালোকক, এতিয়া নকওঁ আৰু দীঘল হৈ যায় নহ'লে ভিডিঅ'টো। পৰপ্ৰত্যয় হৈছে এইটো এটা হৈছে কৃত প্ৰত্যয়, আনটো হৈছে তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয়। এতিয়া চোৱা, আমি কি কৰিলোঁ? পূৰ্ব প্ৰত্যয় পৰপ্ৰত্যয় ভাগ কৰিলোঁ, আৰু পৰপ্ৰত্যয়ৰ পৰা আমি দুটা ভাগ কৰিলোঁ, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। এই ধৰণে এই ডায়েগ্ৰামটো তোমালোকে কি কৰিব পাৰা? বহীখনৰ ছাইডত সৰুকৈ তোমালোকে কি কৰিব পাৰা? লিখি দিব পাৰা। লিখিলে গম পাব পৰীক্ষকে যে ষ্টুডেণ্টটোৰ কনচেপশ্যন একদম ক্লিয়াৰ আছে। গতিকে তোমালোকে এইটো লিখিব পাৰা। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি ব্যাকৰণ সম্পৰ্কে ক'লোঁ, প্ৰত্যয় সম্পৰ্কে ক'লোঁ আৰু জতুৱা ঠাঁচ সম্পৰ্কে মই ক'লোঁ। গতিকে আমাৰ ব্যাকৰণৰ পাৰ্টটোত থকা 25 নম্বৰ ইয়াৰ ভিতৰতে আহিব। তোমালোকক মই এইখিনি দিলোঁ। তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, নিজে বুজিবলৈ চেষ্টা কৰিবা, নোটছসমূহ বহীত লিখি লৈ সুন্দৰকৈ বুজিবা, আৰু বুজি উঠাৰ পিছত তোমালোকে কি কৰিবা? এই প্ৰশ্ন উত্তৰ ধৰি লোৱা প্ৰত্যয় যদি আৰু নতুন প্ৰত্যয় যদি তোমালোকে টেষ্ট পেপাৰত পোৱা, সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছতে আৰু জতুৱা ঠাঁচসমূহ যিখিনি মই তোমালোকক দিছোঁ, তাৰোপৰি আৰু বহুত জতুৱা ঠাঁচ আছে। সেই জতুৱা ঠাঁচসমূহ তোমালোকে বাক্য ৰচনা কৰিবলৈ শিকিবা আৰু নিজে লিখাৰ অভ্যাস কৰিবা। আৰু এইদৰে কৰোঁতে কৰোঁতে তোমালোকৰ এই ব্যাকৰণখিনি খুব কম সময়ৰ ভিতৰত সুন্দৰকৈ হৈ যাব। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি যথেষ্ট দীঘল হৈ গৈছে, গতিকে আজিলৈ আৰু সামৰোঁ। পিছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। যদি তোমালোকৰ ভিডিঅ'টি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ যত্ন কৰিবা, বাৰে বাৰে চাবা। যিমানবাৰ চাবা সিমানবাৰ নতুন নতুন কথা শিকিবলৈ পাবা। ইয়াৰ পৰাই তুমি নিজেই গম নাপাবা তুমি কোনবিলাক কথা নাজানা। গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।